মিনু এগৰাকী বিধৱা মহিলা আছিল। তাই চহৰৰ এটা ভাড়া ঘৰত আছিল। তাইৰ বিয়া 4 বছৰৰ আগতেই মদন নামৰ মানুহ এজনৰ লগত হৈছিল। বিয়াৰ এবছৰৰ পাছতেই মিনুৰ এজনী ছোৱালী জন্ম হৈছিল। বিয়াৰ 3 বছৰৰ পাছতেই এটা দুৰ্ঘটনাত মদনৰ মৃত্যু হয়। তাৰ পাছৰে পৰাই মিনু আৰু তাইৰ জীয়েক মিনুৰ মাকৰ ঘৰতেই থাকিবলৈ লয়। মিনু পঢ়া-শুনা ছোৱালী আছিল, সেইবাবে তাই এটা অফিচত কাম কৰিছিল। মিনু, তই গোটেই জীৱনটো অকলে কেনেকৈ কটাবি? তই নহ'লে আকৌ বিয়াখন হৈ ল। মা, মই তোমাক আগতেও কৈছোঁ আৰু এতিয়াও কওঁ, তুমি মোক বাৰে বাৰে বিয়া হোৱাৰ কথা কৈ নাথাকিবা। মই আৰু বিয়া নহওঁ, বুজি পাইছানে তুমি? অফিচত মিনুৰ এজন বন্ধু আছিল, মানৱ। কি হ'ল মিনু, মন মাৰি আছা যে, কিবা হ'ল নেকি? তোমাকনো কি ক'ম আৰু মানৱ, মাৰ সেই একেবোৰ কথায়েই। মই বোলে আকৌ বিয়া হ'ব লাগে। তেতিয়াহ'লে বিয়াখন হৈ লোৱা। চোৱা মানৱ, তুমিও আকৌ আৰম্ভ নহ'বা, এইবোৰ ধেমালি নহয়। মিনু, মই ধেমালি কৰা নাই। মই আজি তোমাক এটা কথা কওঁ শুনা। মিনু, মই তোমাক বহুত ভাল পাওঁ আৰু মই তোমাক বিয়া কৰাব বিচাৰোঁ। মানৱ, তুমিতো জানা মোৰ যে এজনী ছোৱালী আছে। মিনু, মই সকলোবোৰ কথা জানো। তুমি আৰু মোক একো ক'ব নালাগে। মিনুৱে কিছু সময় কথাটো ভাবিলে আৰু তাৰ পাছত তাই কথাটো মানি ল'লে আৰু এসপ্তাহৰ পাছতেই মানৱ আৰু মিনুৰ বিয়া হৈ গ'ল। তাৰ পাছৰে পৰাই সিহঁত তিনিওজন সুখে শান্তিৰে থাকিবলৈ ল'লে আৰু মানৱে পিংকিক বহুত মৰম কৰে। পিংকিয়ে যদি অকণমান দুখো পায় তেতিয়াহ'লে সেই বিষ মানৱে অনুভৱ কৰে। কিন্তু কিছুদিনৰ পাছতেই মানৱৰ বহুত বেমাৰ হ'ল আৰু সেই বেমাৰতেই মানৱৰ মৃত্যু হ'ল। মানৱ, এয়া তোমাৰ কি হ'ল? তুমি মোক এৰি থৈ যাব নোৱাৰা। এতিয়া মোৰ আৰু মোৰ ছোৱালীজনীৰ কি হ'ব? তোৰ কপালত স্বামীৰ সুখ নাই, গতিকে তই এতিয়া তোৰ ছোৱালীজনীক লৈয়ে সুখী থাক আৰু মন বেয়া কৰি নাথাকিবি। মানৱ মৰাৰ পাছতো তাৰ আত্মাটোৱে মুক্তি নাপালে, কাৰণ সি তাৰ ছোৱালীজনীক বহুত ভাল পাইছিল। সেইবাবে তাৰ আত্মাটো ইফালে সিফালে ঘূৰি ফুৰে। পিংকি ডাঙৰ হ'ল আৰু তাই স্কুলো যাব পৰা হ'ল আৰু মিনুৱেও অফিচত কাম কৰি আছিল। পিংকিয়ে লক্ষ্য কৰিছিল তাইৰ বন্ধু-বান্ধৱীবোৰক স্কুলত থ'বলৈ সিহঁতৰ দেউতাকবোৰেই আহে। একমাত্ৰ তাইকহে তাইৰ মাকে স্কুলত থ'বলৈ আৰু নিবলৈ আহে। এদিন যেতিয়া পিংকি স্কুললৈ আহিছিল, তেতিয়া তাইৰ বন্ধু-বান্ধৱীবোৰে তাইক কৈছিল, আমি সদায় স্কুললৈ আহোঁতে আমাৰ দেউতাৰ সৈতে আহোঁ, কিন্তু একমাত্ৰ পিংকিহে তাইৰ মাকৰ সৈতে আহে। হয় দে, কিন্তু এই দেউতাকনো কিয় নাহে? পিংকি, তইয়েই এতিয়া আমাক কচোন, তোৰ দেউতাৰনো তোক থ'বলৈ স্কুললৈ কিয় নাহে? মই সেইবোৰ নাজানো, যা এতিয়া তহঁত। পিংকি স্কুলৰ বাথৰুমলৈ গ'ল আৰু তাই কান্দিবলৈ ধৰিলে। মই আজি মোৰ মাক সুধিহে এৰিম, মোৰ দেউতা ক'ত? স্কুল ছুটিৰ সময়ত মিনুৱে পিংকিক যেতিয়া নিবলৈ আহিছিল, তেতিয়া পিংকিয়ে মাকক সুধিলে, মা, মোৰ দেউতা ক'ত আছে? প্ৰশ্নটো শুনি মিনুৱে বৰ ভয় খালে। তুমি ঘৰলৈ ব'লাচোন, তাৰ পাছত ক'ম। সিহঁত যেতিয়া ঘৰ পালেগৈ, তেতিয়া পিংকিয়ে আকৌ সুধিলে, মা, এতিয়া কোৱাচোন মোৰ দেউতা ক'ত আছে? মোৰ বন্ধু-বান্ধৱীবোৰে মোক ঠাট্টা কৰে, কাৰণ সিহঁতক স্কুলত থ'বলৈ সিহঁতৰ দেউতাকবোৰ যায়, কিন্তু মোৰ দেউতাই মোক এদিনো স্কুলত থ'বলৈ নাযায় আৰু নিবলৈও নাহে। আজিলৈকেতো মই মোৰ দেউতাক দেখাও নাই। পিংকি, তোমাৰ দেউতা ইয়াত নাথাকে। তেতিয়াহ'লে ক'ত থাকেনো মোৰ দেউতা? পিংকিক ফুচলাবলৈ মিনুৱে মিছা কথা ক'লে। পিংকি, তোমাৰ দেউতা অসমৰ বাহিৰত থাকে। তেওঁৰ বহুত কাম থাকে যে, সেইবাবে তেওঁ ঘৰলৈ আহিবই নোৱাৰে। তোমাৰ বন্ধু-বান্ধৱীবোৰক তুমি ক'বা তোমাৰ দেউতা অসমৰ বাহিৰত থাকে বুলি। কথাটো শুনি পিংকিয়ে মনত বৰ দুখ পালে। তাই ভাবিছিল তাইৰ দেউতাকে তাইক এবাৰো লগ কৰিবলৈ নাহে। তেতিয়াই তাই ঘৰৰ পৰা ওলাই এখন পাৰ্কলৈ আহিল আৰু এজোপা গছৰ তলতে বহিলে। তেতিয়াই মানৱ ভূতে তাইৰ কান্ধত হাত থ'লে। পিংকি মাইনা, তুমি দুখ নকৰিবা। এইয়া চোৱা, তোমাৰ দেউতা তোমাৰ লগতেই আছে। পিংকিয়ে ঘূৰি চালে। আপুনি কোন হয়? মই তোমাৰ দেউতা পিংকি মাইনা। মই ইয়ালৈ তোমাৰ বাবেই আহিছোঁ।
কথাটো শুনি পিংকীয়ে বৰ ভাল পালে আৰু তাই ভূতটোক সাৱটি ধৰিলে। দেউতা, তুমি মোৰ ওচৰলৈ আহিলা, এতিয়া চামচোন কোনে মোক জোকায়। এতিয়াৰে পৰা তুমি মোক স্কুলত থ'বলৈ আৰু নিবলৈ আহিবা দেই। ঠিক আছে বাৰু, হ'ব, কিন্তু তুমি কাকো নক'বা দেই, মই যে তোমাক লগ কৰিবলৈ আহোঁ। কিন্তু কিয় দেউতা? এনেই, তুমি এই কথাটো কিন্তু তোমাৰ মাকো নক'বা দেই। ঠিক আছে হ'ব, মই এই কথাটো কাকো নকওঁ, কিন্তু তুমি মোক এৰি থৈ কলৈকো নাযাবা দেই। ঠিক আছে হ'ব মাইনা, মই তোমাৰ লগতেই থাকিম, মই কলৈকো নাযাওঁ। পিংকীয়ে দেউতাকক লগ পাই বৰ ভাল পাইছিল, কিন্তু পিংকীৰ বাহিৰে ভূতটোক কোনেও দেখা পোৱা নাছিল। আৰে ভাই, চাচোন চা, সোঁফালে সেই অকণমানি ছোৱালীজনীয়ে কাৰ সৈতে কথা পাতি আছে? দেখিছোঁ মই, সেই ছোৱালীজনী চাগে পাগল আৰু তাই নিজৰ লগতেই চাগে কথা পাতি আছে। হয় চাগে, বেয়াও লাগে ন এইবোৰ দেখিলে। তেনেকৈয়ে ভূতটো আৰু পিংকীয়ে বহুত সময় কটায় আৰু ভূতটোৱে পিংকীক স্কুলত থ'বলৈও যায়। সেইবোৰ দেখি পিংকীৰ বন্ধু বান্ধৱীবোৰ বৰ আচৰিত হয় আৰু কথাবোৰ পিংকীক সোধে। পিংকী, তই স্কুললৈ আহোঁতে কাৰ সৈতে কথা পাতি আহিছ? আৰে তহঁতে দেখা নাই নেকি মই কাৰ লগত আহিছোঁ? তেতিয়াই দেউতাকে কোৱা কথাটো পিংকীৰ মনত পৰিল আৰু তেতিয়াই তাই ক'লে, একো নাই, মই এনেই কথা পাতি আহিছিলোঁ। পিংকীৰ আচাৰ ব্যৱহাৰবোৰ তাইৰ বন্ধু বান্ধৱীবোৰে ভাল পোৱা নাছিল, সেইবাবে তাইৰ লগত কোনেও কথাও নাপাতে, তাইৰ লগত কোনো নবহেও। পিংকী কেৱল দিনৰে দিনটো দেউতাকৰ সৈতেই থাকে আৰু সিহঁত পাৰ্কলৈও যায় খেলিবলৈ। এদিন পিংকীয়ে দেউতাকৰ সৈতে ঘৰৰ ভিতৰতেই খেলি আছিল আৰু দেউতাক থকাৰ বাবে তাই দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি থৈছিল। দেউতা, ৰুমলৈ এতিয়া কোনো আহিব নোৱাৰে, আমি এতিয়া খেলিব পাৰোঁ। ঠিক আছে, ব'লা খেলো আমি। পিংকী আৰু ভূতটোৱে যেতিয়া কথা পাতি খেলি আছিল, তেতিয়া সিহঁতৰ শব্দবোৰ মিনুৱে শুনিলে। পিংকীয়ে দুৱাৰখন কিয় বন্ধ কৰি থৈছে আৰু মোৰ কিয় এনেকুৱা লাগিছে যেন তাই কাৰোবাৰ সৈতে কথা পাতি আছে? মিনুৱে দুৱাৰত টকটকালে, কিন্তু পিংকী দেউতাকৰ সৈতে খেলাত ইমানেই ব্যস্ত হৈ আছিল যে তাই মাকৰ মাত শুনায়েই নাপালে। তেতিয়াই মিনুৱে খিৰিকীয়েদি ভিতৰলৈ চালে আৰু ভিতৰৰ দৃশ্য দেখি তাই আচৰিত হৈ গ'ল। তাৰ পাছত ভয়ে ভয়ে তাই মাকৰ ওচৰলৈ গ'ল। মা, শুনাচোন পিংকী। মিনু, কি হ'ল আকৌ পিংকীৰ? মা, মই পিংকীৰ ৰুমলৈ খিৰিকীয়েদি জুমি চাইছিলোঁ আৰু মোৰ এনেকুৱা অনুভৱ হৈছে যেন পিংকীয়ে কাৰোবাৰ সৈতে কথা পাতি খেলি আছে। মিনু, তাই চাগে নিজৰ লগতেই কথা পাতি খেলি আছে। মা, মই সঁচাকৈ কৈছোঁ আৰু পিংকীয়ে দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি থৈছে। মিনুৰ কথা শুনি মিনুৰ মাক মিনুৰ লগত পিংকীৰ ৰুমৰ ওচৰলৈ আহিল আৰু মাকে পিংকীক মাতিলে, কিন্তু এইবাৰো পিংকীয়ে মাকৰ মাত শুনা নাপালে। তেতিয়াই মিনুৱে ঠেলি হেঁচি দুৱাৰখন খুলিলে আৰু দেখিলে পিংকীয়ে বহি খেলি আছে। পিংকী, তুমি এইমাত্ৰ কাৰ সৈতে কথা পাতি আছিলা? সঁচা কথা কোৱা মোক। মই কাৰো সৈতে কথা পতা নাই মা, তুমি মিছাতে শুনিলা। মই খিৰিকীয়েদি চাওঁতে সকলোবোৰ দেখিছিলোঁ তুমি মোক সঁচা কথা কোৱা। মা, মই দেউতাৰ সৈতে কথা পাতি আছিলোঁ, দেউতায়ে সদায়েই মোৰ সৈতে খেলে। কথাটো শুনি মিনুৱে বৰ ভয় খালে। কি? তুমি দেউতাৰ সৈতে কথা পাতি আছিলা আৰু দেউতায়ে সদায়েই তোমাৰ সৈতে খেলি থাকে? এইবোৰ তুমি কি কথা কৈ আছা? তেতিয়াই ভূতটো পিছুৱাই গৈ আইনাখনৰ সন্মুখতে ৰ'লগৈ যাতে পিংকীয়ে গালি নুশুনে আৰু তেওঁলোকে সকলোবোৰ দেখা পায়। মা, তুমি মোৰ কথা বিশ্বাস নকৰা নহয়, তুমি আইনাখনলৈ চোৱাচোন, সকলোবোৰ দেখা পাবা। মিনুৱে আইনাখনলৈ চাওঁতেই ভূতটোৰ ছায়া দেখি তাই বহুত ভয় খালে আৰু তেতিয়াই পিংকীক তাই কোচত লৈ ল'লে। তই মোৰ ছোৱালীজনীৰ পৰা আঁতৰত থাক, মোৰ ছোৱালীৰ কাষলৈ আহিলে কিন্তু কথা ভাল নহ'ব। তুমি মোক ভুল নুবুজিবা মিনু, মই ইয়ালৈ কাকো অশান্তি কৰিবলৈ অহা নাই, মই মাত্ৰ মোৰ ছোৱালীজনীৰ সৈতে খেলিবলৈহে আহিছোঁ। এইবোৰ আপুনি কি কৈছে? আপোনাৰ কথা মোৰ অকণো বিশ্বাস হোৱা নাই। মই সঁচাকৈ কৈছোঁ মিনু, তুমি মোৰ কথা বিশ্বাস কৰা। মোৰ ছোৱালীজনীৰ মৰমৰ বাবে মই মৰাৰ পাছতো মোৰ আত্মাটোৱে মুক্তি নাপালে আৰু সেইবাবে আজিও মোৰ আত্মাটো এনেকৈয়ে ঘূৰি ফুৰিছে। কথাবোৰ শুনি মিনুৱে কান্দিবলৈ ধৰিলে আৰু তেতিয়াই পিংকীয়ে চকু পানী মুচি দিলে।
পিংকি, তুমি মোক ক্ষমা কৰি দিবা। মই তোমাক ফাঁকি কথা কৈ আছিলোঁ। তোমাৰ দেউতা অন্য চহৰত নাথাকে। তোমাৰ দেউতা মৰিল আৰু তুমি যাৰ সৈতে খেলি থাকা সেয়া তোমাৰ দেউতাৰ আত্মা হয়। পিংকিয়ে দেউতাকৰ মৰমত ইমানেই অন্ধ হৈ পৰিছিল যে তাই ভূত আত্মা একোৱেই বুজি পোৱা নাছিল। মই সেইবোৰ একোৱেই নাজানো। মই মাত্ৰ জানো এইজনেই মোৰ দেউতা। পিংকি মাইনা, মই বুজিছোঁ তুমি মোক বহুত ভাল পোৱা, কিন্তু মোৰ উপায় নাই। মোৰ যোৱাৰ সময় হৈছে, গতিকে মই যাবই লাগিব। নাই নাই দেউতা, তুমি যাব নোৱাৰা। তুমি মোক কৈছিলা তুমি মোৰ লগত সদায় থাকিবা। পিংকি মাইনা, মই তোমাৰ লগতেই থাকিম। তুমি মোক যেতিয়াই বিচাৰিবা তেতিয়াই তুমি মোক পাবা। কিন্তু মই এতিয়া ইয়াৰ পৰা যাবই লাগিব। গতিকে মই এতিয়া যাওঁ দেই। তুমি ভালকৈ থাকিবা। কথাখিনি কৈ ভূতটো তাৰ পৰা নাইকিয়া হৈ গ'ল।